হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। একদম ৰাতিপুৱাকৈ ওলাই আহিছোঁ। কাইলৈ ৰাতি 11টামানত হাজবেণ্ড আহিছিল মোক নিব। তাৰপিছত এয়া ৰাতিপুৱা এতিয়া প্ৰায় 3:30মান হৈ যাব চাগে। ইয়াৰ পৰা ওলাইছোঁ। আমি ঘৰ পাওঁতে 5:30মান হৈ গৈছিল। কাৰণটো হ'ল ইমান সোনকালে যোৱাৰ কাৰণটো হ'ল ঘৰত ধান কাটাৰ মিচিং আহিল, আজি চাগে কাটা হ'ব, সেইকাৰণে সোনকালে আহি গৈছোঁ। এইফালে ঘৰততো ইমান কাম আছে আৰু যিহেতু আমি অকলেই, তাৰ কাৰণে জল্দিকৈ ওলাই ল'লোঁ। ইয়াৰ পৰা যাওঁতে পূৰা পোহৰ হৈ গৈছিল। আকৌ ঘৰৰ পাওঁতে এইফালে মানুহবোৰ ফোন মাৰি কৈয়ে আছে কেতিয়া যাম। তাৰ কাৰণে সেয়াই ক্লাছ আছিল আজি, কিন্তু যোৱা হোৱা নাই। ভাবিছোঁ একদম পূৰা এসপ্তাহ নাযাওঁ। এইফালে ঈদ আহি আছে, ঈদৰ কাৰণেও আহি গ'লোঁ ঘৰত আৰু নাযাওঁ। ক্লাছ মিছ হ'ব আৰু 2-3 দিন চাগে বন্ধ দিয়া হ'ব, নাজানো। থেংকছ ফৰ ৱাচিং, বাই।